শিৱসাগৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত উৎফুল্লিত বিজেপি। জিলাখনৰ 12খন জিলা পৰিষদৰ ভিতৰত 11খনে বিজেপি এককভাৱে লাভ কৰাৰ দিশত অগ্ৰসৰ হৈছে। আনহাতে এখন আসন মৃত্যুজোঁটৰ অগপ প্ৰাৰ্থীয়ে দখল কৰিছে। ৰাইজৰ দলৰ দখলত থকা শিৱসাগৰ সমষ্টিটোত আটাইকেইখন জিলা পৰিষদ বিজেপিয়ে দখল কৰাত সন্তুষ্টি প্ৰকাশ কৰি বিজেপি দলৰ নেতা তথা প্ৰাক্তন বিধায়ক কুশল দুৱৰে কয় যে চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ প্ৰতি সন্তুষ্ট হৈ ৰাইজে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। ৰাইজৰ দলৰ নেতাৰ কথাত জনসাধাৰণ ভুল নগ'ল। শিৱসাগৰৰ ৰাইজে দাম্ভিক কথা বাৰ্তা ভাল নাপায়। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছক ৰাইজে ভোট দিলে। শেহতীয়া পঞ্চায়ত নিৰ্বাচনত এই কথা বুজি উঠিছে ৰাইজে। বিজেপিয়ে সংখ্যালঘু অঞ্চলত ভোট লাভ কৰা সম্পৰ্কত তেওঁ কয় যে পূৰ্বতে সংখ্যালঘু ৰাইজক কংগ্ৰেছে ভুৱা প্ৰতিশ্ৰুতি দি আছিল। মোদী চৰকাৰে জাত পাতৰ ঊৰ্ধত সকলোকে উন্নয়নৰ আঁচনিত সামৰি ল'বলৈ সক্ষম হৈছে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। প্ৰথমে শিৱসাগৰবাসী ভোটাৰ ৰাইজক আমি ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ আহ্বানক সঁহাৰি জনাই এইবাৰ ভোটাৰ ৰাইজে আমাৰ আটাইকেইটা পঞ্চায়ততে 27টা পঞ্চায়তে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিছে। বিশেষভাৱে আমাৰ দলীয় কাৰ্যকৰ্তাসকলো যথেষ্ট গুৰুত্ব সহকাৰে এইবাৰ পঞ্চায়তত কাম কাজ কৰিছিলে, ৰাইজৰ ওচৰলৈকে গৈছিলে। প্ৰাৰ্থীসকলেও পৰ্যমানে প্ৰত্যেকজন ভোটাৰক কাষত গৈ ভোট দিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছিলে। ইয়াৰ উপৰিও আমাৰ চৰকাৰৰ যিখিনি কাম কাজ তাৰ ওপৰতো এইবাৰ ৰিজাল্টটোৱে যথেষ্ট নিৰ্ভৰ কৰিছে। যিহেতু চৰকাৰে বিভিন্ন আঁচনিবিলাক ৰাইজৰ মাজলৈ এৰি দিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুখিনি প্ৰতিশ্ৰুতিও শিৱসাগৰবাসী ৰাইজক দিছিলে। গতিকে প্ৰতিশ্ৰুতিবিলাক তেনেধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালনো কৰি আছে। আৰু ঠিক আমাৰ প্ৰাৰ্থীবিলাকৰ ক্ষেত্ৰতো হয়, যিহেতু পঞ্চায়ত নিৰ্বাচনটো এটা খুব ঘৰুৱা নিৰ্বাচন হয়। গতিকে ইয়াত যদি অঞ্চলটোৰ প্ৰাৰ্থীগৰাকী খুব জনপ্ৰিয় হয়, তেতিয়াহ'লে তেওঁ দলৰ ভোট আৰু নিজস্ব ভোটেও তেওঁ যথেষ্টখিনি আগবাঢ়ি যাবলৈ সক্ষম হয়। এইখিনিতো আমাৰ এইবাৰ প্ৰাৰ্থীসকল আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ চিলেকশ্যন কৰা হোৱা নাছিলে, ৰাইজে তেওঁলোকক চিলেকশ্যন কৰি দিছিলে। আমি ৰাইজৰ মাজলৈকে এৰি দিছিলোঁ। সেইকাৰণে আমি যিমান পাৰোঁ প্ৰাৰ্থীসকলৰ কাৰণে চেষ্টা কৰিছোঁ, লগত ৰাইজেও তেওঁলোকক জিকাই আনিবৰ কাৰণে, তেওঁলোকৰ প্ৰাৰ্থী যিহেতু জিকাই আনিবৰ কাৰণে তেওঁলোকেও চেষ্টা কৰিছিল। দলৰ বিধায়কজনক ইতিমধ্যে শিৱসাগৰবাসী ৰাইজে ভালকৈ চিনি পালে। প্ৰতিটো মুহূৰ্তত তেওঁ নিজৰ বক্তব্য, জনসাধাৰণক কৰা যিটো অসভ্যালি বা যিটো তেওঁৰ অভদ্ৰামী, বিধানসভাতেই হওক বা ইয়াতেই বিভিন্ন ধৰণে যিবিলাক অভদ্ৰামী, কিন্তু শিৱসাগৰ ৰাইজে সেইটো কেতিয়াও নিবিচাৰে। মূল কথাটো হ'ল শিৱসাগৰ মানুহে খুব ভদ্ৰতাৰে ভদ্ৰ মানুহ এজনক বিচাৰে। এইটো আপোনালোক সকলোৱে জানে যে তেওঁ বিভিন্ন সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেনেধৰণে কথা কয়, অফিচাৰজনক কেনেকৈ ধৰণে কথা কয়, কিমান অসভ্যালি গালি গালাজ পৰে, সেইখিনি কিন্তু শিৱসাগৰ সমষ্টিৰ ৰাইজে তেওঁক আগতে চিনি পোৱা নাছিলে। এই 4.5 বৰ্ষত তেওঁক ভালদৰে চিনি পালে। সেইকাৰণে আৰু তেওঁ নিজৰ বক্তব্যৰ পৰা কিছুমান কথা তেওঁ কৈছে, তেওঁক শিৱসাগৰ ৰাইজে কাম কৰিবলৈ জিকোৱা নাছিলে, জেলৰ পৰা উলিয়াবলৈহে জিকাইছিলে, এই কথাখিনিও আছে। গতিকে তাৰ বিকল্প হিচাপে ৰাইজে এইবাৰ যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈ এখন দখলতে বহুত ভোটত জয়ী হৈছিলে, কিন্তু এইবাৰ দেখা গ'ল পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ ধাৰাসাৰী হ'ল। এইখিনিত কি হয়, বিভিন্ন সময়ত বিভিন্ন ধৰণে মানে এটা হাৱা এটা পাব্লিছ হয়। গৌৰৱ গগৈৰ ক্ষেত্ৰত এনেকুৱা ধৰণে পাব্লিছ কৰিলে যিটোত মানে মানুহে এইটো চিন্তা চৰ্চা নকৰাকৈ ভোট দিলে। কিন্তু এই যেতিয়া তেওঁ জিকি যোৱাৰ পাছত, এই পাছৰ সময়ছোৱাত ৰাইজে গৌৰৱ গগৈক ভালকৈ চিনি পাইছে। বিপদৰ সময়ত এতিয়া গৌৰৱ গগৈ ৰাইজৰ কাষত নাই, বা আমাৰ আনন্দৰ মুহূৰ্ততো গৌৰৱ গগৈয়ে আমাৰ জনসাধাৰণক কেতিয়াও লগ দিয়াহি নাই। গতিকে এই কথাবিলাকো দেখিছে। গতিকে লাহে লাহে বুজি পাইছে যে গৌৰৱ গগৈয়ে কথাৰ বাদে তেওঁলোকে কিন্তু আমাক একো কাম কৰি দিব নোৱাৰে। আজিলৈকে প্ৰায় তেওঁ জিকি যোৱা আজি 1.5 বছৰেই হ'ব হ'ল,
ডেৰ বছৰত কিন্তু যোৰহাট লোকসভা সমষ্টিত আমি ক'ৰবাত কিবা এটা কৰিছে বুলি আজিলৈকে শুনা নাই। ক'ৰবাত আহিছে বুলিও নিৰ্বাচনৰ পাক মুহূৰ্তত ক'ৰবাত আহিছে, কিন্তু নৰ্মেলি তেওঁ কিন্তু আমাৰ ইয়াত অহা আমি পৰিলক্ষিত নহ'ল। আপোনালোকে আশা নকৰা কেইবাটাও পঞ্চায়ত লাভ কৰিছে, যিকেইটা পঞ্চায়তে আপুনি উল্লেখ কৰিব বিচাৰিব হয়তো, আৰু লগতে যিহেতু মাইনৰিটি ভোটাৰৰ এইবাৰ যথেষ্ট আপোনালোকে সঁহাৰি জনাইছে। হয়, এইটো কথা যে আমি বহুকেইটা আমি যিমানখিনি আশা কৰিছিলোঁ তাতকৈ বহুত ভাল ফলাফল জনসাধাৰণে আমাক দিলে। য'ত আমি এনেকুৱা কিছু জেগা আছিলে আগতে ভাৰতীয় জনতা পাৰ্টীয়ে তাতে খুব বেছি মানে 2-3% ভোট পাইছিলে, তাত কিন্তু আজি সেই জেগাবিলাকতো আমি প্ৰায় 20%ৰ ওপৰত, ক'ৰবাত 20%, ক'ৰবাত আমি জিকি আহিব পৰাকৈ তাতে ভোটদান কৰিছে। তেনেধৰণে আছে আমাৰ দুলাকাষৰীয়া পঞ্চায়ত, আমাৰ এইফালে আছে আমাৰ দিচাং ধায়ালি পঞ্চায়ত, কোঁৱৰপুৰ পঞ্চায়ত, আমাৰ এইটো চাউলকৰা পঞ্চায়ত, আমাৰ ওচৰতে আছে আমাৰ শিৱসাগৰতে গাতে লাগি থকা ৰংপুৰ পঞ্চায়ত, আমাৰ তেনেকুৱা ধৰণে ৰুদ্ৰসাগৰ পঞ্চায়তো আছিলে। ৰুদ্ৰসাগৰ পঞ্চায়ত আমাৰ হাতত আছিলে যদিও কিন্তু তাতো বহুখিনি আমাৰ মাইনৰিটি মানুহ আছিলে, কিন্তু সেই জেগাবিলাকতো এইবাৰ আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। মাইনৰিটি ৰাইজক বিভিন্ন ধৰণৰ প্ৰলোভন দি পিনে তেওঁলোকক আঁতৰাই ৰখা হয়। ইতিমধ্যে অকল শিৱসাগৰতেই যে এইটো হৈছে নহয়, আমি যোৱা ইলেকশ্যনবিলাকতো দেখিছোঁ, যেনেকৈ চামুগুৰি 60%, 65% মাইনৰিটি লোক থকা জেগাতো আমাৰ দলৰ MLA জিকি আহিবলৈ সক্ষম হৈছে। তো তেনেকুৱা ধৰণে এতিয়া মাইনৰিটি ৰাইজকো কোনেও মানে অভুৱা ভবাই পিনে ৰাখিব নোৱাৰে। ৰাইজে বুজি পাইছে যে আজি মোদী ডাঙৰীয়াৰ যিটো কাৰ্যকাল 11 বছৰ, মোদী ডাঙৰীয়াই যিখিনি আঁচনি বনাইছে তাত কোনো সাম্প্ৰদায়িক তাত কোনো ধৰণৰ কথা নাই। ঠিক তেনেকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো যিখিনি আঁচনি হৈছে তাতে কোনো ধৰণৰ জাত পাতৰ কথাখিনি কেতিয়াও তেওঁলোকে কোৱা নাই। সকলোৰে কাৰণে সমভাৱে আজি ভাৰতীয় জনতা পাৰ্টীয়ে সকলোকে সন্মান দি আগুৱাই লৈ যাব বিচাৰিছে, যাতে এইখন ভাৰতত, এইখন অসমত সকলো জাতি জনগোষ্ঠীয়ে সমমৰ্যাদাৰে সন্মান সহকাৰে জীয়াই থাকিব পাৰে। এই ব্যৱস্থা ভাৰতীয় জনতা পাৰ্টীয়ে কৰিছে আৰু এইখিনি লাহে লাহে প্ৰতিটো আমাৰ সম্প্ৰদায়, প্ৰতিটো জাতি জনগোষ্ঠীৰ ৰাইজৰ চকুত পৰিছে। আৰম্ভণিতে মই এটা কথা আপোনালোকৰ চেনেলেদি জনাব বিচাৰিম যে যি আশা আৰু আকাংক্ষাৰে শিৱসাগৰবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত আৰু প্ৰখ্যাপিত প্ৰাৰ্থীসকলক আশীৰ্বাদ প্ৰদান কৰিছে, সেই আশীৰ্বাদক, সেই আশা আকাংক্ষাক আমি সন্মান জনাই আগন্তুক দিনত জনপ্ৰতিনিধিসকলে শাসন আৰু শোষণৰ যি পৰম্পৰা চলাই আছিল, সেই শাসন আৰু শোষণৰ পৰম্পৰা চিৰদিনৰ কাৰণে নাইকিয়া কৰি আগন্তুক দিনত জনতাক সেৱাৰ মানসিকতাৰে কাম কৰিব আমাৰ জনপ্ৰতিনিধিসকলে। সেই নিশ্চয়তা আমি শিৱসাগৰবাসী ৰাইজক দিছোঁ। আৰু লগতে এইটোও কথা ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে গোটেই অসমতে যি উন্নয়নৰ নিজৰা বোৱাই দিছে, সেই নিজৰাৰ ধাৰা যাতে আমাৰ শিৱসাগৰ জিলাৰ সকলো গাঁৱে চুকে কোণে ৱাৰ্ডে ৱাৰ্ডে বৈ যায়, সেই ব্যৱস্থা আমাৰ আগন্তুক জনপ্ৰতিনিধিসকলে কৰিব, জনতাক সেৱা আগবঢ়াব। আৰু আমি নিশ্চিত এই জনতাৰ সেই আশা আকাংক্ষা লৈ আমাৰ যিসকল প্ৰতিনিধি নিৰ্বাচিত হৈছে তেখেতলোকে জনতাৰ সদায় হিতৰ কাৰণেই কেৱল সেৱাৰ মানসিকতাৰে কাম কৰিব। এই নিৰ্বাচনে 26 চনত শিৱসাগৰ বিধায়কজনক 26ত শিৱসাগৰবাসী ৰাইজে শিৱসাগৰ জিলাৰ পৰা উৎখাতকাৰী পঠিয়াব, তাৰে এয়া হৈছে আগজাননী। কাৰণ আমাৰ মেট্ৰিকৰ আগত প্ৰি টেষ্ট হয় নহয়, এইটো তেখেতৰ কাৰণে প্ৰি টেষ্ট। তেখেতে টালি টোপোলা বান্ধি সাজি হওক। শিৱসাগৰবাসী ৰাইজে আপোনাক যিধৰণে বিধায়ক বনাইছিল 26ৰ নিৰ্বাচনত সেইধৰণে ইয়াৰ পৰা আপোনাক বাহিৰ কৰি পঠিয়াব। কাৰণ তেখেতৰ যিটো মানসিকতা, এজন বিধায়কৰ যিমান সন্মানজনক ব্যক্তিত্ব থাকিব লাগে, সন্মানজনক অৱস্থান ল'ব লাগে, তাৰ পৰিৱৰ্তে দেখা গ'ল তেখেতে অতি নিম্ন মানসিকতাৰ পৰিচয় দিছে। কাৰণ তেখেতে কৈছে যে মুছলমান ৰাইজে যদি ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়ে তেখেতলোক নৰকলৈ যাব, পাপী হ'ব। চাওকচোন মানসিকতা। গতিকে এনেকুৱা নিম্ন মানসিকতাৰ মানুহক শিৱসাগৰবাসী ৰাইজে অন্ততঃ বিধায়ক হিচাপে আৰু আগন্তুক দিনত নিবিচাৰে। গতিকে আমি শিৱসাগৰবাসী ৰাইজৰ লগত আছোঁ। আমিও নিশ্চিত যে শিৱসাগৰবাসীৰ সিদ্ধান্ত হ'ব, সেই সিদ্ধান্তত তেখেতক ইয়াৰ পৰা উৎখাত কৰি পঠিওৱা হ'ব।
যথেষ্ট ভাল পৰিৱেশ, মুখে মুখে হাঁহি, ভাল ফলাফল বিজেপি দলে আমি দেখাব পাৰিছোঁ। যিহেতু গাঁৱে ভূঞে ৱাৰ্ডে ৱাৰ্ডে বিজেপি দলে কাম কৰি গৈছে আৰু ৰাইজে আমাকে বিচাৰিছিলে, সেইকাৰণে আজি ফলাফলে আপোনালোকে দেখা পাইছে খুব সুন্দৰভাৱে আমাৰ প্ৰাৰ্থীসকল জয়লাভ কৰিছে। আৰু আমি এইটো দিশত যদি আমি গৈ থাকোঁ তেতিয়া আমাৰ 4খনে জিলা পৰিষদ আৰু এতিয়ালৈকে প্ৰায় আমি আঞ্চলিক পঞ্চায়তখিনি আমি জিকিছোঁ, ৱাৰ্ডখিনি জিকিছোঁ, যথেষ্ট ভাল ফলাফল হৈছে। চব সেইটো আনে ক'ব বিচাৰে, কিন্তু যোৱাবাৰ পঞ্চায়ত নিৰ্বাচনতো যদি আপুনি চায়, যোৱাবাৰ আমগুৰি সমষ্টি আছিলে, আমাৰ গৰিসাগৰ ব্লকটো সম্পূৰ্ণ আমাৰ শিৱসাগৰত অন্তৰ্ভুক্ত হ'ল। আমি যোৱাবাৰো ভাল ফলাফল দেখাব পাৰিছিলোঁ যেতিয়া আমি আমগুৰি সমষ্টি হৈছিলোঁ, আৰু এইবাৰো যেতিয়া আমি সকলো শিৱসাগৰত সোমালোঁ আৰু সকলো আমি বিজেপি দলৰ হৈ কাম কৰিলোঁ, আমি সকলো যদি মিলি পেলাই কৰিলোঁ তেতিয়া আৰু ভাল ফলাফল কৰিব ফলাফল দিবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে মই ভাবোঁ কি এইটো ৰাইজৰ কামে, ৰাইজে বিচাৰিছে আৰু বিৰোধী প্ৰাৰ্থীয়ে কিন্তু ৰাইজৰ কাষ চাপা নাই। তেওঁলোক চেঙা, বৰপেটা, ধুবুৰী, এতিয়া দেখিছোঁ ফটো এখন নগাঁৱত আছে, সেইবিলাক জেগাতে ব্যস্ত হৈ আছে। কিন্তু আমি ইয়াত শিৱসাগৰ ৰাইজৰ সুখে দুখে সময়ে সময়ে বৰষুণ হওক, হেৰি হওক, বুথে বুথে গৈ ৱাৰ্ডে ৱাৰ্ডে গৈ আমি প্ৰচাৰ কৰিছিলোঁ, ৰাইজৰ আমাৰ কথাখিনি কৈছিলোঁ, মুখ্যমন্ত্ৰী মহোদয়ে কি কাম কৰিছিলোঁ, আমাৰ জিলা সভাপতি বিতুপন ৰায়ডঙিয়ে যিখিনি আমাক নিৰ্দেশ দিছিলে সেইখিনি কাম কৰিছিলোঁ। আৰু সেই ফলাফলে, সেই কষ্টই আমাৰ প্ৰত্যেক কৰ্মী, তৃণমূল পৰ্যায়ত যিসকল কাৰ্যকৰ্তা আছে, সকলো কষ্টৰে আজি এই ৰিজাল্টটো আমি দেখিবলৈ সক্ষম হৈছোঁ।